আজি তিনিচুকীয়া জিলাৰ বৰদলৈ নগৰত অৱস্থিত বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ৰ সভাকক্ষত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাৰ সভাপতিত্বত আগন্তুক ৫ জুন বিশ্ব পৰিৱেশ দিৱস পালন আৰু সদস্য ভৰ্তি উপলক্ষে এখনি সভা অনুষ্ঠিত কৰে। সভাৰ সিদ্ধান্ত অনুসৰি পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰুজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণিত ২০২৪ বৰ্ষৰ ৫ জুন বিশ্ব পৰিৱেশ দিৱসটো পৰিৱেশ সুৰক্ষা সমিতিৰ আহ্বান মৰ্মে চৰকাৰে স্বীকৃতি প্ৰদান কৰা জাতীয় ফল কাজি নেমুৰ গছপুলি ৰোপণ আৰু বিতৰণৰ দ্বাৰা শুভাৰম্ভ কৰিব। লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি কৰিবলৈ পৰিৱেশ সম্বন্ধীয় ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। আজিৰ সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সম্পাদক ফটিক মৰাণ আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা কাৰ্যকৰী সভাপতি দেৱেন তাঁতীয়ে পৰিৱেশ সুৰক্ষা সমিতিত যোগদান কৰে। আজিৰ সভাত ভৱিষ্যতৰ দিনবোৰত পৰিৱেশ সুৰক্ষা সমিতিয়ে পৰিৱেশ সম্বন্ধীয় গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালনৰ কাম কাজসমূহ অধিক সক্ৰিয়ভাৱে আগবঢ়াই নিবলৈ পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপসভাপতি দিগন্ত ভট্টক কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি, তিনিচুকীয়া জিলা সভাপতি পৱন বৰুৱা কেন্দ্ৰীয় উপসভাপতি, কেন্দ্ৰীয় সদস্য অপূৰ্ব দাসক কেন্দ্ৰীয় সহকাৰী সম্পাদক, জিলা উপসভাপতি জীৱন দত্তক জিলা সভাপতি, জিলা উপসভাপতি ৱাজিদ খানক জিলা কাৰ্যকৰী সভাপতি আৰু ফটিক মৰাণক যুটীয়া সম্পাদক হিচাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰে। এই সভাত কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক জিন্তু শইকীয়া, কেন্দ্ৰীয় সদস্য সুমন দে, জিলা উপদেষ্টা ৰেকিবুদ্দিন আহমেদ, শান্তনু বৰঠাকুৰ, সত্যব্ৰত ভট্টাচাৰ্য, জয়ন্ত চক্ৰৱৰ্তী, জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক, জিলা উপসভাপতি বিচিত্ৰ বৰঠাকুৰ, কিশোৰ শ্বাহ, স্বপন দে, সহকাৰী সম্পাদক ৰাজকুমাৰ চৌৱাইন, প্ৰতিপালন সম্পাদক ৰাজু বৰ্মন, চন্দ্ৰশেখৰ চাহানী উপস্থিত থাকে। ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ ২০২৪ আমি পৰিৱেশ সকামতে কিভাৱে পালন কৰিম সেই লক্ষ্য উদ্দেশ্যে আজি তিনিচুকীয়া বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা আমি আয়োজন কৰিলোঁ। আৰু এই সভাখনত এটা সিদ্ধান্ত এই হ'ল যে যিটো আমাৰ অসমৰ জাতীয় ফল কাজি নেমুক এবাৰ চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে আৰু এই কাজি নেমুকে আমি মুখ্য লক্ষ্য উদ্দেশ্য হিচাপে লৈ ৰাইজৰ মাজত বহল সজাগতাৰ কাৰণে প্ৰচাৰৰ কাৰণে আমি কাজি নেমুটো এইবাৰ ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণিত কাজি নেমু গছপুলি বিতৰণ ৰোপণ আৰু প্ৰতিপালন এক কাৰ্যসূচী আৰম্ভ কৰিম। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ আছাম।